গেছে, যে কোনো দিনেই খোলা যাবে। যারা কোয়ালিফিকেশন আছে ওনা আপগ্রেড হবে, একটা ওনার জন্য স্পেশাল বেড করার কথাটাও আমি বিচার করব। নমস্কাৰ। সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে ৰাজ্যৰ অপ্ৰাদেশিকৃত বিদ্যালয় শিক্ষক লগতে টিউটৰসকলৰ কাৰণে গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। তেখেতে উল্লেখ কৰিছে যে অপ্ৰাদেশিকৃত বিদ্যালয়ৰ কাৰণে অতি শীঘ্ৰেই পৰ্টেলসমূহ খোলা হ'ব আৰু লগতে তেওঁ উল্লেখ কৰে যে অপ্ৰাদেশিকৃত বিদ্যালয়ৰ কাৰণে স্পেচিয়েল টেটৰ ব্যৱস্থা কৰিব, অৰ্থাৎ বিশেষ টেট অনুষ্ঠিত কৰিব আৰু লগতে টিউটৰসকলৰ কাৰণেও এটা সুখবৰ দিছে। টিউটৰসকলৰ কথাও সুধিছে যে যিসকলৰ যোগ্যতা আছে তেওঁলোকক টিউটৰৰ পৰা শিক্ষকলৈ উন্নীতকৰণৰ ক্ষেত্ৰত ব্যৱস্থা লোৱা হ'ব বুলি তেওঁ কৈছে আৰু বিশেষ টেট অনুষ্ঠিত হ'ব অপ্ৰাদেশিকৃত বিদ্যালয়ৰ শিক্ষকৰ বাবে। গতিকে শিক্ষক কৰ্মচাৰীৰ কাৰণে দুটা সুখবৰ আহিল আৰু লগতে তেওঁ কয় যে 1 ফেব্ৰুৱাৰীৰ পৰা সলনি হ'ব চাকৰি বদলীকৰণ প্ৰক্ৰিয়া। নিযুক্তি পত্ৰ প্ৰদান কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা আৰু এক নিযুক্তি পত্ৰ অনুষ্ঠানত উপস্থিত থাকি কেইবাটাও ডাঙৰ ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। তেখেতে কয় যে বৰ্তমান কম্পিউটাৰৰ দ্বাৰা অৰ্থাৎ নিৰ্দিষ্ট ব্যৱস্থাৰ দ্বাৰা বদলীকৰণ ব্যৱস্থা কৰা হৈছে। অসম চৰকাৰৰ চাকৰি বদলীকৰণ প্ৰক্ৰিয়া সলনি হ'ব বুলি ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে। তেওঁ কয় যে 1 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব স্বাগত সতীৰ্থ আৰু এই পৰ্টেলটোত বছৰি দুবাৰকৈ খুলিব। স্বাগত সতীৰ্থৰ জৰিয়তে সকলো কৰ্মচাৰীয়ে নিজৰ মাজত বদলীকৰণৰ বাবে আবেদন কৰিব পাৰিব। ধন্যবাদ। অলমোস্ট তৈয়ার হয়ে গেছে, যে কোনো দিনেই খোলা যাবে। যারা কোয়ালিফিকেশন আছে ওনা আপগ্রেড হবে, একটা ওনার জন্য স্পেশাল বেড করার কথাটাও আমি বিচার